Hello and welcome back to another video from Abhit Shiksha. মই আফৰিনা হকে আপোনালোক সকলোৰে স্বাগতম জনাইছো আমাৰ YouTube ভিডিও সিৰিজ হুজুগৰলে যত আমি ADRE ৰিলেটেড টপিকস বিলাক কভাৰ কৰি আছো সো ইংলিশৰ আজি আমি সাম ডিটাৰমিনাৰ্স কি হয় আৰু তাৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ সাম সো what are determiners? Determiners are words placed before nouns. Nouns or আগত word এটা place কৰা হয় to limit or clarify their meaning. They help us indicate which or how many things the noun refers to. So determiners usually কি হয় এনেকুৱা এটা word যেটো nounৰ আগত ৰাখা যায় হেতুৱে কি কৰে লিমিট কৰিব কাৰণে যিকোনো বস্তু লিমিট কৰিব বা ক্লাৰিফাই বা স্পেসিফাই কৰিব কাৰণে স্পেসিফাই কেনেকৈ কৰিব কাৰণে which or how many কি কেনেকুৱা আৰু কিমান হেতু বস্তু আমাক দেখায় যে হে পাৰ্টিকুলাৰ নাউনটোৱে কি ৰেফাৰ কৰে আৰু তাৰ আগত যোনটো ওয়াৰ্ড ইউজ কৰা হয় হেতুক আমি কি বুলি কওঁ ডিটাৰমিনাৰ্স বুলি কোৱা যায় ডিটাৰমিনাৰ্স এতিয়া ক্লাসিফিকেশনস কেইটামান চাও আমি ডিটাৰমিনাৰ্স ইউজুৱেলি এইগিটা টাইপছৰ থাকে হেতু হ'ল আৰ্টিকলছ ডেমনষ্ট্ৰেটিভছ পজেছিভছ কোৱান্টিফায়াৰ্স নাম্বাৰছ distributives আৰু interrogatives determiners can be classified into these following types ঠিক আছে এখিনি আমি ভালকে নেক্সট স্লাইডছত পঢ়িম ইটা আমি চাও যে কোনটোৱে কি কম্প্ৰাইজ কৰে আৰ্টিকলছত ইউজুৱেলি কি থাকে a and the এটো আমি আগপাই পঢ়ি আহিছো হয় না নহয় ডেমনষ্ট্ৰেটিভত কি থাকে this that these those এগিটা যত থাকে হেতু কি হয় ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ তাৰ পাছত কি হল পজেছিভছ my your his her its are there হেতু কি বুলি কয় পজেছিভছ তাৰ পাছত থাকে কোৱান্টিফায়াৰ্স কোৱান্টিফায়াৰ্সত কি আহে some many few much any no numbers 1 2 first second ঠিক আছে etc etc কাৰ নাম্বাৰছত যিমান যি আহে তাৰ পাছত আহি গল distributives each every either neither আৰু তাৰ পাছত আহি গল interrogative what which whose ঠিক আছে so basically determiners ইখিনি বস্তু কম্প্ৰাইজ কৰে আৰু ডিটাৰমিনাৰ্সটো কোট আহে সদায় নাউনৰ আগত আহিব যাতে আমি হে নাউনে কি ৰেফাৰ কৰিছে হেতু লিমিট এটা দি দিব কাৰণে পাৰো তাত স্পেসিফাই কৰি দিব কাৰণে পাৰো যাতে আমাৰ কি হয় হাউ মাচ হেতু বস্তু which and how much to আমি ডিটাৰমাইন কৰিব কাৰণে পাৰো ইউজিং দা ডিটাৰমিনাৰ্স ইটা আমি চাও আৰ্টিকলছ কি হয় Articles are determiners that define the noun as specific or unspecific. Noun took specific হয় না নহয় স্পেসিফাই কৰে নে নকৰে যেটো বস্তুৱে ডেসক্ৰাইব কৰে হেতু কি হয় আৰ্টিকলছ হয় আৰ্টিকলছ এতিয়া কে ধৰণৰ থাকে দুটা ধৰণৰ থাকে ডেফিনেট আৰ্টিকল আৰু ইনডেফিনেট আৰ্টিকল আৰু ডেফিনেট আৰ্টিকলছ ঠিক আছে ডেফিনেট আৰ্টিকলছত কি আহে the আৰু ইনডেফিনেটত কি আহে a আৰু n সো আৰ্টিকলছ কি হয় ইনডেফিনেট আৰ্টিকল থাকে আৰু ডেফিনেট আৰ্টিকল থাকে হল আৰ্টিকলছৰ দুটা টাইপ ইনডেফিনেট আৰু ডেফিনেট ইনডেফিনেটত কি আহে a হব নহলে n হব আৰু ডেফিনেটত কি আহে the এতিয়া আমি কোনটো কোড কেনেকৈ ইউজ কৰে হেতু চাম ইনডেফিনেট আৰ্টিকল কেতিয়া ইউজ কৰা হয় used with singular countable nouns when not referring to a specific item যেতিয়া স্পেসিফিক কি এটা যিকোনো পাৰ্টিকুলাৰ বস্তু যেতিয়া আমি হে পাৰ্টিকুলাৰ বস্তু এটা পইণ্ট আউট নকৰো তেতিয়া আমি কি ইউজ কৰো ইনডেফিনেট আৰ্টিকল ইউজ কৰো যেটো হল a বা n আৰু সৰি a বা n to কি হল লগত ইউজ কৰা যায় বেছিকে সিঙ্গুলাৰ কাউন্টেবল নাউনছ লগত ইউজ কৰা যায় হল যেনেকে a to আমি কেতিয়া ইউজ কৰিম আৰু n to আমি কেতিয়া ইউজ কৰিম সো a to ইউজ কৰা যায় বিফৰ কনসনেন্ট সাউন্ডস আৰু ভাৱেল to ইউজ কৰা যায় বিফৰ সৰি n to ইউজ কৰা যায় বিফৰ ভাৱেল সাউন্ডস ঠিক আছে সো এটা কনসনেন্ট কি হয় আৰু ভাৱেলস কি হয় ভাৱেলস আমি আগৰ পৰা পঢ়িছো কি হয় ভাৱেলস কি হয় a e i o u এগিটা ভাৱেলস নহয় না alphabet
এলফাবেটত এইকেইটা ভাৱেলছ হয় আৰু এই পাঁচটা বাদ দি এ ই আই অ ইউ এইকেইটা বাদ দি যিমান যিকেইটা এলফাবেট আছে হেতু কি হয় কনসনেন্ট ঠিক আছে remaining alphabets B C D F G H J K L M N P Q R S T V W X Y Z এই গুটেখিনি কি হয় কনসনেন্টছৰ ভিতৰত আহে হল সো কি কৈছে এইটো আমি কিটা ইউজ কৰো যেতিয়া কনসনেন্ট সাউন্ড থাকিব যেনেকে a boy boy to কি হয় b o y কনসনেন্টত আহিলে তেতিয়া আমি a ইউজ কৰিম কি হয় a boy যিকোনো এটা লৰা কথা আমি কৈ আছো তাত কোনবা লৰাটা ৰখি আছে বা a group of boys or মাজত this is a boy লৰাটা ৰাস্তা পা গৈ আছে this is a boy জেনাৰেল টাৰ্ম এটা কৈ আছো হয় না নহয় সিঙ্গুলাৰ হয় কাউন্টেবল হয় গন্তি কৰিব কাৰণে পাৰিছো আৰু স্পেসিফিক নহয় মই হেইটো লৰা কথা কৈ থাকা নাই মই এই বাস এই লৰাটো গৈ আছে এই লৰাটো কথা কৈ আছো a boy general term এটা তেনেকে n to কেতিয়া আহিলে যেতিয়া vowel sound তা মানে কি যত a e i o u আছে যেনেকে an apple apple to কি হয় a double p l e ঠিক আছে আৰু কি ইমানগাল apple আছে this is an apple ঠিক an apple a day keeps a doctor away particular apple নহয় হে যিকোনো এটা apple যেটো হে আমি গন্তিও কৰিব কাৰণে পাৰিছো স্পেসিফিকও নহয় আৰু সিঙ্গুলাৰো হয় তাৰ পাছত আহি গল definite article কি থাকে the refers to specific or previously mentioned nouns তে কি হয় specific ঠিক আছে যেনেকে the sun এটাই sun আছে আমি হে sun টু কথাই কৈ আছো particularly আমি sunৰ কথা পাতি আছো তে কি হল the sun বা আমাৰ ওচৰত নদী এখন আছে ঠিক আছে suppose the brahmaputra river the river ঠিক আছে মই গাড়ী এখন কিনিছো হে যিকোনো ৰাস্তাত গৈ থকা গাড়ী এখন নহয় this is not a car মই গাড়ী এখন কিনিছো the car I bought the specific কাৰণ মই এখন গাড়ীয়ে কিনিছো so this is articles কিবা আপোনালোকৰ কনফিউজন থাকিলে প্লিজ হেৰি কৰি দিব কমেন্ট সেকশনত জনাই দিব তো এটা এক্সাম্পল কেইটামান চাও I saw a bird এটা চৰাই মই দেখিছো তে হেতু কি হয় a bird তাৰ পাছত I saw an owl n ইয়াত কি হৈছে b to কি হয় it's a consonant হয় কাৰণে কি হয় a হৈ গল owলত কি হল o হয় vowel আহি গল কাৰণে কি হয় an owl ঠিক আছে the bird flew away মোৰ ঘৰৰ সন্মুখত জুনজোপা গছ আছে তাত বাৰ্ড এটা বহি আছিল ঠিক আছে হে বাৰ্ডটো উৰি পেলাই গুছি গল হে পাৰ্টিকুলাৰ বাৰ্ডটো হে স্পেসিফিক বাৰ্ডটো উৰি পেলাই গুছি গল তো কি হ'ব the bird flew away আমি যেনেকে ইউটিউব সিৰিজ স্টাৰ্ট কৰিছো ঠিক আমি তেনেকে আমাৰ অভিত শিক্ষা এপত এটা কম্প্ৰিহেনসিভ কোৰ্স স্টাৰ্ট কৰিছো হাফইলিও বুলি যত আপোনালোকে পাব 200+ লাইভ ক্লাसेस pdf ৰ লগত 50+ sectional test recorded classes যাতে আপোনালোকে আপোনালোকৰ সুবিধা মতে প্ৰিপাৰেচন কন্টিনিউ কৰি থাকিব কাৰণে পাৰে MCQ ডিসকাশন সেশন থাকিব যত যিমান যিখিনি ইম্পৰ্টেন্ট MCQs আছে যিখিনি আগত আহা গৈছে বা যিখিনি আগত আহিব কাৰণে পাৰে everything would be covered up by us আৰু কারেন্ট এফেয়ার্স স্পেসিফিক ক্লাसेस থাকিব যত গুটে কারেন্ট এফেয়ার্স খিনি কভার কৰা হ'ব আৰু এই গুটেখিনি আপোনালোকে পাব মাত্ৰ 999 rupeesত 50% অফ চলি আছে সো হাৰি আপ আৰু আপোনালোক যদি ইন্টাৰেস্টেড হয় তে এন্ড্ৰইড ইউজাৰ্ছৰ কাৰণে এটো স্ক্যানাৰ হয় আৰু iOS ইউজাৰ্ছৰ কাৰণে এটো স্ক্যানাৰ হয় আৰু আপোনালোক যদি কিবা কোৱেৰিজ থাকে তেনেহলে আপোনালোকে আমাৰ কন্টাক্ট নম্বৰত কন্টাক্ট কৰি সুধিব পাৰে that is 9957401512 okay moving forward with the class তাৰ পাছত আহি গল demonstrative determiners demonstratives point the specific nouns in relation to distance or context তো কি হৈছে ডেমনস্ট্রেটিভ ডিটারমিনার তো কি হয় তাত কি কৰে স্পেসিফিক নাউন এটা পয়েন্ট আউট কৰিছে কিন্তু হেতু কোনটো ৰিলেশনত হেতু কোনটো ওয়েট কৰিছে ডিসটেন্স বা কনটেক্সটত ঠিক আছে সরি
ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছটো কেনেকৈ ইউজ কৰে তাত কি কি ৱৰ্ডছ ইউজ কৰা যায় দিছ দ্যাট দিজ দোজ ঠিক আছে দিছ বা দিজটো কেতিয়া ইউজ কৰে যেতিয়া কিবা এটা বস্তু ওচৰত আছে সিংগুলাৰে হওক বা প্লুৰেলে হওক যেতিয়া কম্পেৰেটিভলি দ্যাটছ নিয়াৰাৰ ঠিক আছে আৰু দ্যাট বা দোজটো কেতিয়া ইউজ কৰা যায় যেতিয়া কিবা এটা বস্তু দূৰত আছে ইটছ ফাৰ সিংগুলাৰ হওক বা প্লুৰেল হওক okay this pen is mine this pen is mine এটা suppose মোৰ পেনটো টেবুলতো থাকিব পাৰে এটো ওচৰত হয় নহয় মুতছে নিয়াৰ হয় নে নহয় তে হেকাৰণে কি ইউজ হ'ব this তাৰ পাছত those buildings are old হে মোৰ সন্মুখত যে বিল্ডিংটো আছে এটো বিল্ডিংৰ সন্মুখত যোনটো বিল্ডিং আছে those building that is old ঠিক আছে এটো কম্পেৰেটিভলি দূৰত হয় নে নহয় তো হেকাৰণে কি ইউজ কৰা গৈছে those ইউজ কৰা গৈছে আৰু ইয়াত ওচৰ হয় কাৰণে this ইউজ কৰা গৈছে তাৰ পাছত আহি গ'ল পজেছিভ ডিটাৰমিনাৰ্ছ পজেছিভ ডিটাৰমিনাৰ্ছ কি হয় যেটোৱে ওনাৰশ্বিপ বা ৰিলেশনশ্বিপ দেখায় নাউনৰ লগত টু দ্য নাউন ঠিক আছে ইয়াত কি ইউজ কৰা যায় মাই মোৰ your আপোনাৰ his তাৰ her তাইৰ ইটস যেতিয়া নিউট্ৰেল জেন্ডাৰত আমি হদাই কি কৰো ইটস ইউজ কৰো তাৰপিছত কি হৈ গ'ল our আমাৰ their হিহঁতৰ usage always used before nouns হদাই নাউনছৰ আগত ব্যৱহাৰ কৰা যাব my brother is tall কাৰ কথা আমি কৈ আছো নাউনটো ইয়াত ব্ৰাদাৰ হয় নে নহয় কিন্তু আমি কাৰ কথা কাৰ ব্ৰাদাৰৰ কথা কৈ আছো ৰিলেশনশ্বিপটো শো কৰি আছে হয় নহয় পজেছিভ ডিটাৰমিনাৰ্ছে ইয়াত মোৰ ব্ৰাদাৰৰ কথা পাতি আছো যে মাই ব্ৰাদাৰ ইজ টল সো হেতু আহি গ'ল মাই তাৰপাছত देयर হাউস ইজ নিয়াৰ দ্য মাৰ্কেট মাৰ্কেটখন য'ত আছে হিহঁতৰ ঘৰ মাৰ্কেটৰ ওচৰত হয় নে নহয় তে হাউস যে নাউনটো আছে ৰিলেশনশ্বিপটো দেখাব লাগিব নাই কাৰ ঘৰ देयर হিহঁতৰ ঘৰ is near the market আৰু এটো হল আমাৰ টেলিগ্ৰাম চেনেলৰ স্ক্যানাৰটো এটো আপোনালোকে স্ক্যান কৰি লব যাতে আপোনালোকে লেটেষ্ট আপডেটস পিডিএফ ক্লাস পিডিএফস বিলাক পাই থাকক okay so next আহি গ'ল quantifiers quantifiers indicate quantity or amount without giving exact numbers নিদিয়াকে exact numbers দিয়া নাই আমাক কিন্তু কি কৰিছে কিবা এটা বস্তু কোয়ান্টিটি বা কিবা এটা বস্তুৰ amount আমাক বুজাইছে তেতিয়া কি হ'ব আমি কি ইউজ কৰিম quantifier determiners আমি ইউজ কৰিম কিহৰ লগত ইউজ কৰা যায় countable nouns কি হয় যেটো বস্তু আমি গন্তি কৰিব কাৰণে পাৰো many বহুত আছে still আমি গন্তি কৰিব কাৰণে পাৰো few অলপ আছে আমি গন্তি কৰিব কাৰণে পাৰো several টো গন্তি কৰিব পাৰো some টো আমি গন্তি কৰিব পাৰো আকৌ কিহৰ লগত ইউজ কৰা যায় uncountable nouns কি হয় এটো আমি যেটো গন্তি কৰিব কাৰণে নোৱাৰো suppose water জানো আমি গন্তি কৰিব কাৰণে পাৰো বা hair বা sugar বা salt হিখিনি আমি গন্তি কৰিব কাৰণে নোৱাৰো সো তেনেকুৱা কনটেক্সটত কি ইউজ কৰা যায় much little some any ঠিক আছে many people attended the rally কিমান মানুহে কৰিছিলে বহুত মানুহে many so this is the determiner much sugar is bad for health এটো কাউন্টেবল আছিল হয় নে নহয় বহুত গাল মানুহে ৰেলীখনত গৈছে যদিও গন্তি কৰিব বহুত সময় লাগিলেও আমি গন্তি কৰিব কাৰণে পাৰো much sugar is bad for health এটো জানো আমি গন্তি কৰিব কাৰণে পাৰো sugar টো জানো কাউন্টেবল হয় নহয় so হেকাৰণে আমি কি ইউজ কৰিম much some advice was helpful advice আমি কেতিয়াও গন্তি কৰিব কাৰণে নোৱাৰো it comes under uncountable nouns তো ইয়াত কি ইউজ কৰা হৈছে some তাৰপাছত আহি গ'ল numbers as determiners the numbers as determiners আমি কি চাও cardinal and ordinal numbers can act as determiners এটা cardinals কি হয় 1 2 3 যিখিনি আমাৰ number 4 5 6 7 8 9 10 to infinity হেতু হল cardinals এটা আমি কেনেকে পাম how many কৰিলে আমি এই নাম্বাৰটো পাম কাউন্টেবল হয় নে নহয় আৰু তাৰপিছত আহি গ'ল ordinals first second third refer to order or position ordinals আমাক কি কৰিছে কিবা এটা পজিশনটো আমাক বুজাইছে বা অৰ্ডাৰটো বুজাইছে যেনেকে ৰেস এখন হৈছিলে হি ফাৰ্স্ট আহিলে
তাই সেকেন্ড আহিলে আৰু বেলেগ এটা লৰা থাৰ্ড আহিলে তো তাত কি ইউজ কৰা যায় অৰ্ডিনেলছ ইউজ কৰা যায় তো তেতিয়া এইকেইটা কি হয় কাউন্টেবল হয় নে নহয় so this is numbers as determiners যেনেকে 3 books were missing how many books were missing 3 books তিনিখন বুক মিসিং আছিল তিনিখন বুক বিচাৰি পোৱা নাই হল তাৰপিছত she finished in the first place কিবা এটা কম্পিটিশন আছিল হল বা এক্সাম আছিল এক্সামত তাই ফাৰ্স্ট প্লেস সিকিউৰ কৰিলে বা হে কম্পিটিশনত তাই ফাৰ্স্ট আহিলে she finished in the first place তাৰপিছত আহি গ'ল distributive determiners কি হয় refer to individuals in a group either collectively or separately কি কৰে এটা গ্ৰুপৰ ইন্ডিভিজুয়ালস অকলহৰিয়াকে ৰেফাৰেন্স যেটোৱে দিয়ে হেতু হল distributive determiners হলে একেলগে collectively গুটেখিনি নহলে বেলেগে separately ঠিক আছে distributive determiners at কি words use কৰা যায় each every either neither হল each to কেতিয়া use কৰা যায় যেতিয়া প্ৰত্যেকজন member of the group individual members of a group যেতিয়া প্ৰত্যেকজন member থাকে এটা গ্ৰুপৰ তেতিয়া কি use কৰা যায় each use কৰা যায় তাৰপিছত every to কেতিয়া use কৰা যায় the whole group as individuals আৰু either বা neither to কেতিয়া use কৰা যায় তেতিয়া দুটা বস্তু থাকে হলে পজিটিভত নহলে নেগেটিভত ঠিক আছে তেতিয়া either বা neither use কৰা যায় example each student must register ইয়াত কি কৈছে কিবা এটা ৰেজিষ্ট্ৰেচন চলি আছে প্ৰত্যেকটো ষ্টুডেন্টে ৰেজিষ্টাৰ কৰিব কাৰণে লাগিব তো each student must register হল তাৰপিছত neither option is good কি কৈছে এটাও অপশন ভাল নহয় হেতু কাৰণে কি ব্যৱহাৰ কৰিছে neither to কি হয় নেগেটিভত আহে যদি পজিটিভ থাকিলে হয় যে দুইটা অপশনেই ভাল তেতিয়া কি হল হয় either ইউজ কৰা গল হয় এটো পজিটিভত কিন্তু যেহেতু এটাও অপশন ভাল নহয় neither দুইটা অপশনে ভাল হলে either হল তাৰপিছত আহি গল interrogative determiners কি হয় যোনে কোৱেশ্চন সোধে about nouns যোনে নাউনৰ বিষয়ে প্ৰশ্ন কৰে হেতু হল interrogative determiners ইয়াত কি word ইউজ কৰা যায় what which whose ঠিক আছে place before nouns in question noun কিটা আগত সদায় থাকিব যেহেতু question হয় it's obvious the beginning to slightly তেনুকা পায়ে হ'ব what book are you reading কি বুক পঢ়ি আছা হয় না কোনখন বুক পঢ়ি আছা তুমি whose umbrella is this কাৰ ছাতি এটো which color do you prefer কোনটো color তুমি prefer কৰা okay so এতিয়া আমি exercise questions কিটামান চাম চাই পেলে কোনটো answer হয় হেতু আমি ডিসকাস কৰিম ঠিক আছে so the first question is I have read dash book you gave me there are options কি A and the sum তো ইয়াত কি হৈছে মই পঢ়িছো হে কিতাপখন যোনটো আপুনি মোক দিছে মই সাবজেক্ট হয়নে মই হে বুকখনৰ কথা জানো আপুনি শুনিছে আপুনি মোক কিতাপখন দিছে হয়নে আপুনিও মোক জানে মই আপোনাক কৈ আছো মই স্পিকাৰ হয় আপুনি লিসেনাৰ হয় দুইটাই জানো আমি কোনখন বুকৰ কথা কৈ আছো কোনটো স্পেসিফিক বুকৰ কথা কৈ আছো কাৰণ আপুনি মোক হেখন কিতাপে দিছে স্পেসিফিক কিতাপ এখন হয় নে নহয় যোনখন কিতাপে হয় তো যেতিয়া স্পেসিফিক কিবা এটা বস্তু থাকে তেতিয়া আমি হদায় কোনটো ডিটারমিনার ইউজ কৰো কোড যা আমি আৰ্টিকলস আৰু আৰ্টিকলসত যেতিয়া হদায় বস্তুটো স্পেসিফাই কৰা যায় তেতিয়া আমি কি ইউজ কৰো ডেফিনেট আৰ্টিকল দা অপশনটো কি দা I have read the book you gave me ঠিক আছে কিবা কনফিউজন থাকিলে প্লিজ আমাক কমেন্টছত জনাব she has dash friends in the city তো কি হৈছে এতিয়া অপশনস আমাৰ কি
much, a few, each, every. Answer to কি হ'ব? A few. কাৰণ a few কি হয়? Countable noun হয় নে নহয়? She has a few friends in the city. অলপে friends আছে তাৰ ইয়াত। গন্তি কৰিব কাৰণে পাৰিছোঁ countable noun হয়। She has much friends in the city. এইটো জানো countable noun লগত use হয়? নহয়। She has each friends in the city. এইটোও ভুল হয় নে? She has every friends in the city. কেতিয়াবা সেই টেক্সটটো পঢ়ি কেতিয়াবা সেই সেন্টেন্সটো পঢ়িও ৰুলছখিনি যদি কনফিউজন হয় আমি এনেকৈ পঢ়িও আমি বুজিবৰ কাৰণে পাৰোঁ যে এইটো কাউণ্টেবল নাউন হয়। A few is the answer. তাৰ নেক্সটটো কি হয়? Dash students were late to class. Any students were late to class. নহয়। Many students were late to class. বহুত students ক্লাছলৈ দেৰিকৈ আহিছিলে, ক্লাছত দেৰিকৈ আহিছিলে। Each students, each হ'লে কি হ'ল হয়? চব হ'ল হয়। ইয়াত কি আছে? এছ আছে নে নাই? তে এইটো আনচাৰ নহয়। যদি ইচ আনচাৰটো হ'ব হয় তেতিয়া কি হ'ল হয়? ইচ ষ্টুডেণ্ট, প্ৰত্যেকটো ষ্টুডেণ্ট ক্লাছত দেৰিকৈ আহিছে হ'ল আৰু মাচ ষ্টুডেণ্ট এইটো নহয়। তো আনচাৰটো আমাৰ কি? Many students were late to class. হ'ল নেক্সট। Do you have dash money to lend me? ইয়াৰ অপশ্যনটো কি আছে চাওঁ। Some, any, many, a few. A few is not the answer. ঠিক আছে? Many. Do you have many money to lend me? সেইটো জানো গ্ৰামেটিকেলি কাৰেক্ট হয়? সেইটো গ্ৰামেটিকেলি কাৰেক্ট নহয়। Do you have any money to lend me? মানি লগত যেতিয়া আহে তেতিয়া আমি কি ইউজ কৰোঁ? ইণ্টাৰগেটিভ হয় নে নহয় এইটো? এইটো ইণ্টাৰগেটিভ যেতিয়া কুৱেশ্যন এটা হয় এইটো তেতিয়া আমি ইয়াত কি ইউজ কৰোঁ? যেতিয়া কাউণ্টেবল নাউন্স থাকে লাইক মানি তেতিয়া আমি এনি ইউজ কৰোঁ। ঠিক আছে? তাৰপাছত আহি গ'ল there was a dash milk left in the bottle. তে কি হয়? মিল্কটো কাউণ্টেবল নে আনকাউণ্টেবল? আনকাউণ্টেবল হয় নে? আনকাউণ্টেবল হ'লে কি হ'ব? মাচ। সেভাৰেলটো নহয়। there wasn't several milk নহয়। ফিউটো সদায় কাউণ্টেবলত আহে নহয়। মেনিটো কাউণ্টেবলত আহে নহয়। তে আমাৰ আনচাৰটো কি হয়? মাচ। I have visited dash European countries. মই ইউৰোপিয়ান কাণ্ট্ৰি ভিজিট কৰিছোঁ। কাণ্ট্ৰিজ কিছুমান ইউৰোপিয়ান কাণ্ট্ৰিজ আমি ভিজিট কৰিছোঁ। এ এণ্ড দ্য কেতিয়া থাকে? দাটো কেতিয়া থাকে? যেতিয়া স্পেচিফিক কিবা বস্তু থাকে নহয়। ঠিক আছে? এ এনটো কেতিয়া থাকে? যেতিয়া স্পেচিফিক নহয় বস্তুটো আৰু কাউণ্টেবল হয়। বাট দেন এইকেইটাও নহয়। কিছুমান কাণ্ট্ৰিজ ভিজিট কৰা গৈছে। তো কি হ'ব? চাম ইজ দ্য আনচাৰ। I have visited some country, some European countries. তাৰপিছত আহি গ'ল dash of the boys knows the answer. তে কি কৈছে? dash of the boys knows the answer. knows the answer. সেন্টেন্সটো নেগেটিভ নহয় কিন্তু জানে হয়নে? all of the boys know the answer. every of the boys know the answer নহয়। যিহেতু এইটো নেগেটিভ সেন্টেন্স নহয়, নিডাৰ নহয়, তেতিয়া কি হ'ব? অল হ'ব বা ইডাৰ হ'ব। অফ দ্য বয়জ কাৰণে কি হ'ব? ইডাৰ হ'ব। কাৰণ কিয়? দুইটা পা মানে এইটো আনচাৰটো দুইটা ল'ৰায়ে জানে, যোনটো ল'ৰাকে কিয় নুসুধে। চ' ইয়াৰ আনচাৰটো কি হয়? ইডাৰ অফ দ্য বয়জ নোজ দ্য আনচাৰ। আৰু যদি অলটো হ'ব লগা হ'ল হয় তেতিয়া কি হ'ল হয়? ইডাৰ অফ দ্য বয়জ all of the boys know the answer. She is dash
honest woman. এইটো আনসাৰ কি হ'ব? some তো নহয় ঠিক আছে কি হ'ব honest হয় একো স্পেসিফাই কৰি পেলে কোৱা নাই তে দাটো নহয় এটা কি a হ'ব নেকি কাৰণ কিয় এইটো তো কনসোনেন্ট হয় নহয় জানো h to consonant নহয় তা আমাৰ আনসাৰটো কি a হ'ব নহয় the answer is n she is an honest woman কাৰণ কিয় এটা মই যেটা পঢ়িছো এটা মই যেটা এটো পঢ়িছো ঠিক আছে honest বা আপোনালোকে যেতিয়া পঢ়ে তেতিয়া আমি pronounce কেনে কৰো এটো honest আমি honest কও নেকি honest তো নহয় honest হয় আমি যেটা pronounce কৰো তেতিয়া কি হয় pronunciation এটো স্পেলিং লাগে না লাগে honest আৰু এই pronunciation যে honest লাগিছে সাউন্ড তো যে vowel to দি স্টার্ট হৈছে o to দি হে কাৰণে কি হ'ব n আহিব যেনেকে r হে ঘন্টাটো যেতিয়া 60 মিনিটস মিলাই প্লে 1 hour হয় আমি এটো কেনেকে pronounce কৰিটো har বুলি pronounce কৰো নেকি নকৰো ন r o u r বুলি pronounce কৰো তে ইয়াৰ আগতো কি হ'ব a হ'ব n হ'ব ঠিক আছে n r a r নহয় কিবা কনফিউজন থাকিলে প্লিজ কমেন্টছত জনাব তাৰ পাছত আহি গল he didn't make dash mistake in the exam কি হৈছে didn't make dash mistake in the exam he mistake কৰা নাই মিনিং তো হেতোই হয় না নেগেটিভ হয় মানে didn't make এটো নেগেটিভ হয় হয় না সেন্টেন্স তো এটাও মিস্টেক কৰা নাই কি হ'ব much নহয় any many নহয় কাৰণ হি এটাও মিস্টেক কৰা নাই এক্সামত আনসাৰ তো কি হয় any যেহেতু কাউন্টেবল হয় how many mistakes did he make in the exam 0 none হি এটাও মিস্টেক কৰা নাই এক্সামত তাৰপিছত আহি গল dash students were awarded scholarships but not all students বিলাকক স্কলারশিপ দিয়া হৈছিল কিন্তু সবকে দিয়া হোৱা নাই কিয়া তে ইয়াত কি হ'ব each to নহয় কাৰণ কিয় not all বুলি কৈ দিছে আমাক হয়নে everyও নহয় কিয় not all বুলি আমাক অলৰেডি কৈ দিছে স্কলারশিপ স্টুডেন্টসে পাইছে কিন্তু প্ৰত্যেক স্টুডেন্টে নাই পোৱা তেতিয়া কি হ'ব few to হলে কি হয় few to meaning to কি হয় almost none ইমান কম ঠিক আছে কিন্তু a few to কি হয় a few to অলপ comparatively positive sense ত আহিছে ঠিক আছে comparatively more comparatively more এটো বুজি পাইছে comparatively লিখিছো so the answer is a few ঠিক আছে moving forward dash of the information was relevant to any topic to the topic তে এটা কি হৈছে হে জিমানখিনি ইনফরমেশন আছিল গুট্টিখিনি দৰকাৰী আছিল যোনটো টপিকৰ পৰা আমি কথা পাতি আছো ঠিক আছে সাপোজ আমি এটা ডিটারমিনার্স ডিসকাস কৰি আছো তো জিমান যিখিনি ইনফরমেশন ইতালকে দিলু গুট্টিখিনি দৰকাৰ আছে ফৰ আ থৰো এন্ড স্মুথ প্ৰিপাৰেচন অফ দা এক্সাম হল তো হে কাৰণে কি হ'ব মোস্ট কাৰণ কি আনকাউন্টেবল হয় নে নহয় তো এই ইনফরমেশন খিনি জানো আপোনালোকে কাউন্ট কৰিব কাৰণে পাৰিব in the past half an hour আমি জিমান যিখিনি শিকিছো হিখিনি does it come under countable noun নহয় হেতু কাউন্ট কৰা practically possible নহয় so few নহয় কাৰণ অলপ তো নহয় several নহয় manyও নহয় uncountable যেহেতু most is the answer তাৰপিছত আহি গল there is not dash water in the tank the options কি আছে many some much a few কেতিয়া countable ত আহে নহব manyও countable ত আহে নহব তাৰপিছত
সামো কাউণ্টেবলত আহে হয়নে সো এইকেইটা অপশ্যনছ নহ'ব বাছিলে কি মাছ মাছটো কাৰণ ৱাটাৰ জানো আমি কাউণ্ট কৰিব কাৰণে পাৰোঁ আমি জানো কাউণ্ট কৰি ৱাটাৰ খাব পাৰোঁ সেইটো কেতিয়াও পচিবল নহয় ঠিক আছে সো দিছ ইজ দ্য ফিউ ইজ দ্য আনচাৰ সো ইমানখিনি আজিৰ ভিডিঅ'ৰ কাৰণে আমি ডিছকাছ কৰিলোঁ ডিটাৰমিনাৰ্ছ কি হয় তাৰ টাইপছ কি হয় কিছুমান এক্সাম্পল চালোঁ কিছুমান ইউজেজবিলাক বুজিলোঁ আমি আপোনালোকৰ কিবা কনফিউজন থাকিলে প্লিজ আমাক জনাব কিবা প্ৰব্লেম হ'লে কমেণ্ট বক্সটো আছে জনাব থেংক ইউ ছ' মাছ উইল মিট ইন দ্য নেক্সট ক্লাছ